নমস্কাৰ মাউস মাইস লাউস লাইস ধৰিব পাৰিছেনে মই কি ক'ব বিচাৰি আছোঁ হয় মই ক'ব বিচাৰি আছোঁ একবচনৰ পৰা বহুবচন কৰা নিয়ম অসমীয়াত একবচনৰ পৰা বহুবচন কৰা নিয়মটো খুব সহজ যথেষ্ট সহজ খুব পানী কিন্তু ইংৰাজীত তেনে নহয় ইংৰাজীত পৃথক পৃথক নিয়মবোৰ বনাই থোৱা হৈছে তাৰে ভিতৰত কেইটামান নিয়ম আমি এই ভিডিঅ'ৰ মাধ্যমেদি শিকিবলৈ যত্ন কৰিম গতিকেলৈ ভিডিঅ'টো শেষলৈকে চাব আপুনি কৰিবলগীয়া প্ৰশ্ন উত্তৰটো পাব আৰু লগতে ইয়াত মাজতে মই কৈ থওঁ যে এই ভিডিঅ'টো কাৰ বাবে দৰকাৰী হয় বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে এই টপিকটো বা এই কনচেপ্টটো খুব দৰকাৰী কাৰণ হ'ল স্কুলীয়া শিক্ষাত ইমান ডিপলি যোৱা নাযায় ঠিক আছে তো এই ILC ইন্ট্ৰডাকশ্যন ফালৰ পৰা দিয়া ভিডিঅ'ৰ সহায়ত আপোনাৰ জীৱনত যথেষ্ট সঁহাৰি পাব যথেষ্ট হাল পাব নেক্সট হ'ল ইণ্টাৰভিউত বহি থকা বা বহিবলগীয়া ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো অত্যন্ত দৰকাৰী নেক্সট হ'ল ফৰ স্পিকিং হওক ফৰ ৰাইটিং হওক এই টপিকটো লাগে দেখাত সামান্যজন লাগিলেও ইয়াৰ অবিহনে আমাৰ যথেষ্ট কষ্ট হয় বা ভুল মাতিবলগীয়া হয় ঠিক আছে তো বলক আমি পলম নকৰি টপিকটো যাওঁ চাবচোন ৰোল নম্বৰ নট আমি পাম চাবচোন নাম্বাৰছ নতুবা লেটাৰ্ছ প্লাছ এপষ্ট্ৰফি এছ প্লুৰেল নাউন মানে কি কোৱা হ'ল নাম্বাৰ সংখ্যা লগত এপষ্ট্ৰফি এছ যোগ কৰি দিব বহুবচন হৈ গ'ল ঠিক তেনেকৈ আখৰৰ লগত এপষ্ট্ৰফি এছ যোগ কৰি দিব বহুবচন হৈ গ'ল বলকচোন এক্সাম্পলটো চাই লওঁ নাম্বাৰ 3 লগত এপষ্ট্ৰফি এছ যোগ হ'ল মানে হ'ল থ্ৰিজ হৈ গ'ল তো এক্সাম্পল পালোঁ আমি দেয়াৰ আৰ 2 threes in her phone number হৈ গ'ল ইমান সহজ মানে হ'ল তাই ফোন নম্বৰত 2-3 আছে এইটো কোৱা হ'ল এই বাক্যত নেক্সট হ'ল লেটাৰৰ লগত লেটাৰ প্লাছ এপষ্ট্ৰফি এছ মানে হ'ল টি এপষ্ট্ৰফি এছ একেলগে আমি কওঁ টিজ দেয়াৰ আৰ 2 টিজ ইন দ্য ৱৰ্ড চিটিং মানে হ'ল এই চিটিং শব্দত 2টা টি আছে বহুবচন হয়নে 2টা আছে এই ধৰণে কোৱা যায় বুজি পালে নহয় খুব সহজ হয় আৰু জীৱনততো অসুবিধা নহ'ব মই আশাবাদী আৰু অসুবিধা হ'ব নালাগে দেই নেক্সট হ'ল ৰোল নম্বৰ 10ত আমি 10ত আমি কি পালোঁ চাবচোন শব্দ এটাৰ ইলৈ পৰিৱৰ্তন কৰি আমি বহুবচন কৰোঁ প্লুৰেল ফৰ্ম কৰোঁ বুজি পালে নহয় শব্দ এটাৰ ইলৈ পৰিৱৰ্তন কৰি বহুবচন কৰা দেখা যায় ঠিক আছে এইটো এটা নিয়ম হয় চাবচোন মেন এই এটো ইলৈ পৰিৱৰ্তন হ'ল মানে হ'ল মেন একবচন বহুবচন বুজি পালে ঠিক তেনেকৈ woman এই এটো ইলৈ পৰিৱৰ্তন হৈ কি হ'ল women হৈ গ'ল ঠিক আছে তো এইটো একবচন এইটো বহুবচন খুব সহজ নেক্সট 11 নম্বৰ ৰুলত কোৱা হ'ল খুব সহজে বুজিব পাই আছে নহয় নেক্সট ৰুল নম্বৰ 11ত কোৱা হ'ল শব্দ এটা ডাবল ই পৰিৱৰ্তন কৰি বহুবচন কৰা যায় মানে হ'ল মই আকৌ ৰিপিট কৰি দি আছোঁ শব্দ এটা ডাবল ই লৈ পৰিৱৰ্তন কৰি বহুবচন কৰা দেখা যায় এক্সাম্পল চাবচোন টুথ ডাবল ও আছে দেখিছেনে টুথ ডাবল ই লৈ পৰিৱৰ্তন হৈ টিথ হৈ গ'ল একবচন বহুবচন ফুট এই ডাবল ও to ডাবল ই হৈ যাব ফিট হৈ যাব ফুট ফিট ঠিক তেনেকৈ বুজি পাইছে নহয় এইটো চাওকচোন ঠিক তেনেকৈ গোছ গিছ হৈ গ'ল ডাবল ই লৈ পৰিৱৰ্তন কৰি বহুবচন হৈ গ'ল বুজি পালে নহয় ইমান সহজ হয় আৰু জীৱনত কষ্ট কেতিয়াও নহ'ব বুলি মই আশাবাদী যদি ভালকৈ ILC ফালৰ পৰা পোৱা গাইডেন্সটো আপুনি ভালকৈ মনত থৈছে বা বুজি পাইছে জীৱনত কেতিয়াও অসুবিধা নাপাব ঠিক আছে বলক নেক্সট হ'ল নাউনৰ একবচনৰ পৰা বহুবচন কৰা নিয়মত 12 নম্বৰ নিয়মত কোৱা হ'ল যে শব্দ এটাৰ পৰিৱৰ্তন নহয় বহুবচন কৰা দেখা যায়
মানে হ'ল একবচনত যি শব্দ বহু বচনত একে শব্দ তো ইয়াত কোনো ধৰাবন্ধন নিয়ম নাই কিন্তু যে এই শব্দটোত এই থাকিলে কিবা স্পেলিং থাকিলে এই আখৰ থাকিলে বহু বচনত পৰিৱৰ্তন নহয় এনেকুৱা নহয় আমি অলপমান ৰিচাৰ্চ কৰি যাব লাগিব চাব লাগিব আপোনাক এই ভিডিঅ'ৰ মাধ্যমেদি এইটো ক'ব বিচৰা হৈছে যে আপুনি অলপমান সজাগ হ'ব লাগিব সাৱধান হ'ব লাগিব ইংৰাজীত একবচনৰ পৰা বহু বচন কৰাৰ নিয়মটো পৃথক পৃথক বুজি পাইছে বলকচোন এক্সাম্পলটো চাওঁ আমি ফিশ ফিশ ডিয়াৰ ডিয়াৰ এই যে এটা ফিশ এটাতকৈ অধিক ফিশ এটা হৰিণা এটাতকৈ অধিক হৰিণা হৈ গ'ল ইমান সহজ ঠিক আছে ওকে নেক্সট 12 নম্বৰ 13 নম্বৰ হ'ল মই আশাবাদী যে আপুনি ধুনীয়াকৈ বুজি পাইছে চাব নেক্সট হ'ল বুজি নাপালে কমেণ্ট কৰি দিব দেই নেক্সট হ'ল 13 নম্বৰ নিয়মত দেখা গ'ল খুব ইণ্টাৰেষ্টিং ৰুল হয় এইটো চাব 13 নম্বৰত কি কোৱা হ'ল যে শব্দ এটা যদি আমি ও ইউ এছ পাওঁ ও ইউ এছটো আই চি লৈ পৰিৱৰ্তন কৰি বহু বচন কৰা যায় মই আকৌ এবাৰ ৰিপিট কৰিছোঁ শব্দ এটাত ও ইউ এছ যদি থাকে কি ক'লো আমি ও ইউ এছ যদি থাকে এই ও ইউ এছটো আপোনাৰ আই চি লৈ পৰিৱৰ্তন কৰি বহু বচন কৰা দেখা যায় বলকচোন এক্সাম্পল চাওঁ আমি যেনেকৈ মাউচ এই মাউচত ও ইউ এছটো দেখা পাই আছে নহয় ও ইউ এছটো এই ও ইউ এছটো আই চি লৈ পৰিৱৰ্তন হ'ব বাকিখিনি এম নতুবা ই টু যাব এম নতুবা ই আহি গ'ল মাউচ এটা একবচন তাৰপিছত মাইচ বহু বচন খুব সহজ ঠিক তেনেকৈ লাউচ লাউচত চাবচোন ও ইউ এছটো আই চি লৈ পৰিৱৰ্তন হ'ব এই এল টু যাব এই ই টু যাব মানে হ'ল লাউচটো লাইচ হৈ যাব বুজি পালে নহয় মই আশাবাদী যে আপোনাক আৰু একবচনৰ পৰা বহু বচন কৰাত কষ্ট নহ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টো বনাই দিয়া হ'ল ভিডিঅ'টো ভালকৈ চাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যাচিলোঁ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ